नमस्कार बंधु बान्धवीসকল मैं शफिकुल इस्लाम और आपनालोके चाই আছে मोर दरंग पोल्ट्री फार्म यूट्यूब चेनेলত। तो बंधुসকল আজি मैं এই लोकेल मुर्गी 500 পোৱালি रानीखेतर जी ভেকচিন আছে लासुता ভেকচিন फार्स्ट ভেকচিন जी हेतु আজি এই मुर्गी পোৱালিকেইটাক দি দিম। तो আজি हल এই मुर्गी পোৱালিৰ বয়স 6 दिन। तो आपनालोके 5 दिনৰ পৰা 7 দিনৰ ভিতৰতে ভেকচিনটো কৰিব পাৰে। तो কেনেকুৱাকৈ কৰিব লাগে মই দেখাই দি আছো, আপোনালোকে ঘৰত এনেকুৱাকৈ কৰিব পাৰিব। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, নহ'লে বুজি নাপায়, ঠিক আছে। তো প্ৰথমতে মই লৈছো নৰ্মেল পানী ইয়াতে দি দিম। ইমানমান দি দিছোঁ, যিহেতু 500 পোৱালি লাগিব বহুত। তো যদি ইয়াতে পানী এক্সট্ৰাকৈ আছে কিন্তু এই টিকনমান পানী থাকে এই অলপ, তো এইখিনি পানীটো নহ'ব। তো সেইকাৰণে এক্সট্ৰা নৰ্মেল পানী মই মিক্স কৰি লৈছোঁ এয়া। আৰু এয়া আমাৰ হাতত লাগিব ড্ৰপ এটা আৰু এটা লাগিব বেজিৰ চিৰিঞ্জ এয়া। তো গৈ লোৱা, ভালদৰে চাব, ঠিক আছে। ইয়াতে আছে ভেকচিন, এটা ভেকচিন 100 মুৰ্গী পোৱালিক কৰিব পৰা যায়, কিন্তু ইয়াতে আছে 5টা ভেকচিন, 5টা লৈ আহিছোঁ এয়া। এইটো হ'ল মেইন, এইটো আৰু এইটো হ'ল পানী, এক্সট্ৰা পানী থাকে এয়া টিকুটমান থাকে এই অলপ। এইখিনি পানীটো নহ'ব, সেইকাৰণে মই নৰ্মেল পানী ইউজ কৰিছোঁ। তো এতিয়া কি কৰিম, এই বেজিৰ চিৰিঞ্জেৰে এই পানীটো যে উঠাই ল'ম। উঠোৱাৰ পিছত যিটো এইটো যিটো থাকে পাউডাৰটো এইটো ইয়াত মিক্স কৰিম। মিক্স কৰাৰ পিছত ইয়াতে ঢালি দিম, ইয়াতে ঢালি দিম। ঢালাৰ পিছত এই বেজিৰ চিৰিঞ্জে ল'ম, লোৱাৰ পিছত এই ড্ৰপত আকৌ ঢালিম। ঢালাৰ পিছত এই ড্ৰপৰ পৰাই মুৰ্গীৰ চকুত, এটা মুৰ্গীৰ চকুত 1 ফুটাকৈ, 2টা চকুত দিব নালাগে, এটা চকুত দিলেই হ'ল, ঠিক আছে। তো মই ফটাফটকৈ মিক্স কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। তো এয়া পানীটো প্ৰথমতে চিৰিঞ্জত উঠাইছোঁ। এতিয়া এইটো যে পাউডাৰ আছে ইয়াতে ভৰাই দিম। ভৰাই দিলোঁ। এতিয়া এনেকুৱাকৈ অলপ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত যেতিয়া পানীটোৰ লগত পুৰাপুৰি মিক্স হৈ যাব, তাৰপিছত ইয়াৰ পৰা উঠাই ইয়াতে ঢালি দিম। ঢালাৰ পিছত এইটো ড্ৰপত লৈ 1 ফুটাকৈ দিম, এটা চকুত। একদম ইজি, আপোনালোকে ঘৰত কৰিব পাৰে, ইমান বেছি কষ্ট নাই, ইমানো বেছি ঝামেলা নাই মানে। তো আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে। তো এইটো হ'ল আপোনাৰ, আৰু ভেকচিনৰ নিয়মটো মই কৈ দিছোঁ, ঠিক আছে। এইটো হ'ল প্ৰথম ভেকচিন 5 দিনৰ পৰা 7 দিনৰ ভিতৰতে দিব লাগিব। মুৰ্গী পোৱালিৰ বয়স যেতিয়া 5 দিনৰ পৰা 7 দিন হ'ব। এটা গ'ল, এইটো হ'ল লাচুতা ভেকচিন, 1 নম্বৰ ভেকচিন এইটো, ঠিক আছে, ৰাণীখেতৰ। তাৰপিছত 2 নম্বৰ ভেকচিনটো হ'ল 12 দিনৰ পৰা 14 দিনৰ ভিতৰত, সেইটো গাম্বুৰু ভেকচিন বুলি কয়, 2 নম্বৰ ভেকচিন। আপোনালোকে ভেটেৰিনেৰী ডাক্তৰত গ'লে, ফাৰ্মাচীত গ'লে ক'লে হ'ল যে 2 নম্বৰ ভেকচিন দিয়ে, 1 নম্বৰ ভেকচিন দিয়ে, সিহঁতে দি দিব। কিন্তু কোম্পানী বেলেগ বেলেগ, কিন্তু আপোনালোকৰ কোম্পানীটো ভাল কোম্পানীটো চাই ল'ব। তো হ'ল 2টা ভেকচিন হ'ল। যেতিয়া 3 নম্বৰ ভেকচিন ক'ব, কিন্তু আমিতো 2টা ভেকচিনে কৰোঁ, ৰাণীখেত আৰু গাম্বুৰু। এইটোৱে নেক্সট আকৌ আপোনাৰ 21 দিনত আৰু 28 দিনত কৰিব লাগে। তো এতিয়াতো আমি ফাৰ্ষ্ট যিটো আছে ৰাণীখেত, সেইটোতো চকুত দিলোঁ, আকৌ 14 দিনৰটো সেইটোও চকুত দিলোঁ। কিন্তু যেতিয়া 21 দিনত মানে থাৰ্ড ভেকচিন যিটো, সেইটো হ'ব আকৌ ৰাণীখেত। যেটো প্ৰথমত দিছিলোঁ ভেকচিনটো, মানে 7 দিনত যেতিয়া যেটো ভেকচিন দিছিলোঁ ৰাণীখেতৰ, সেইটো আকৌ 21 দিনত দিব লাগিব ৰাণীখেতটো। কিন্তু তেতিয়া কি কৰিব, আপোনালোকে এই পানীৰ ড্ৰিংকাৰ যে আছে, পানীৰ ড্ৰিংকাৰত আপোনালোকে গুলি পিনি দিব, মিক্স কৰি খাবলৈ দিব সিহঁতক।
নেক্সট যেটো 28 দিনত কৰিব হেতু হল গাম্বৰু যেটো 14 দিনত আপোনালোকে কৰিছিল হেতু আকৌ আপোনাৰ 28 দিনত কৰিব লাগিব কিন্তু চকুত দিব নালাগিব আপোনালোকে পানীৰ লগত মিক্স কৰি দিলে হ'ল এটোৱে প্ৰসেস ভ্যাকসিনৰ ঠিক আছে তো আপোনালোকে এনেকুৱাকে কৰিব পাৰে কিন্তু আমি দুটা ভ্যাকসিনে কৰো কিন্তু আপোনালোকে যদি বিচাৰে চাৰিটা কৰিলে ভাল কিন্তু চাৰিটাই আপোনালোকে কৰিব পাৰে মই কৈয়ে দিছো ফাৰ্স্ট ভ্যাকসিন আৰু সেকেন্ড ভ্যাকসিন আপোনালোকে চকুত দিব আকৌ থাৰ্ড ভ্যাকসিন আকৌ ফোর্থ ভ্যাকসিন যেটো আছে হেতু পানীৰ লগত মিক্স কৰি দিব তো প্ৰথমটো হল আপোনাৰ 7 দিনত দিব লাগিব 5 দিনৰ পৰা 7 দিনৰ সময়ত সেকেন্ডটো হল আপোনাৰ 12 দিনৰ পৰা 14 দিনৰ সময়ত আকৌ যেটো থাৰ্ড আছে আপোনাৰ 19 দিনৰ পৰা 21 দিনৰ ভিতৰত আকৌ চতুৰ্থ যেটো আছে ফোর্থ যেটো আছে হেতু আপোনাৰ 26 পৰা 28 দিন 25 পৰা 27 দিনৰ ভিতৰতে দিব লাগিব তো চাৰিটাই ভ্যাকসিন ঠিক আছে প্ৰথম দুটা আপোনাৰ চকুত দিব লাগিব নেক্সট যেটো দুটা দিব হেতু পানীৰ লগত মিক্স কৰি দিব ঠিক আছে মানে প্ৰথম ৰাণীঘাট দিলে সেকেন্ড আপোনালোকে গাম্বৰু দিলে আকৌ থাৰ্ড ৰাণীঘাট আকৌ ফোর্থ গাম্বৰু এটা ভ্যাকসিনে ডাবল ডাবল দিব লাগে তো এয়া মিক্স হৈ গল এতিয়া এই পানীত মিক্স কৰি সময় লাগিব দে 500 পোৱালি ন এটা এটা ধৰি ধৰি দিব লাগিব ভ্যাকসিন সময় লাগিব তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো চাই থাকিব শেষলৈকে তো এয়া উঠালো এতিয়া এইটো নরমাল পানী মিক্স কৰি দিছো এয়া এয়া চাব পাৰে তো মিক্স করা হল এয়া এতিয়া সিরিঞ্জেৰে উঠাই ড্ৰপত ৰাখিম এইটো ড্ৰপত ভৰাওতে দেৰি লাগিব মানে এটা এটা ধৰিব লাগিব ধৰি ধৰি মানে এই কাৰ্টনত ভৰাব লাগিব তাৰ পিছত আকৌ ভ্যাকসিন দি আকৌ ইয়াতে ৰাখিব লাগিব তথাপি মই দেখাবলৈ ট্ৰাই কৰিম আৰু কেটা কথা তো বৰ্তমান মোৰ তাত টাইটি পোৱালি চীনা মুৰ্গী পোৱালি গেনি ফল তো টাইটি পোৱালিটো আপোনাৰ আহি আছে 4 তাৰিখে আৰু চীনা মুৰ্গীটো হৈ যাব 6 তাৰিখে আহি আছে তো আপোনালোকে 10 তাৰিখৰ আগতে সবখিনি পোৱালি পাই যাব কুয়েল বাৰ্ড চীনা মুৰ্গী টাৰ্কি পোৱালি তাৰপিছত সিল্কি পোৱালি তো গোটেইখিনি আপোনালোকে ওভাৰঅল পাই যাব মোৰ তাত 10 তাৰিখৰ আগতে সেপ্টেম্বৰৰ 10 তাৰিখৰ আগতে তো টাৰ্কি পোৱালি আহি আছে 4 তাৰিখে চীনা মুৰ্গী পোৱালি আহি আছে 6 তাৰিখে আপোনালোকে জানেই মই কৈয়ে দিওঁ পোৱালিখিনি বাহিৰৰ পৰা আহে তাৰপিছত মই ব্ৰডিং কৰি আপোনালোকক দি থাকোঁ তো যিসকলৰ ল'বলৈ মন আছে তো আপোনালোকে এডভান্স কৰক এডভান্স কৰি বুকিং কৰি থৈ দিয়ক তাৰপিছত যদি পোৱালি নাপায় মোক ক'ব নোৱাৰে যে দাদা মই আগৰ পৰাই কৈ ৰাখিছিলোঁ আপোনাক পোৱালি পোৱা নাই এতিয়া তো সেইকাৰণে কওঁ আগৰ পৰাই আপোনালোকে এডভান্স দি বুকিং কৰি ৰাখক আপোনালোকে পোৱালি পাই যাব আৰু মইতো ভিডিঅ'ত আপডেট দিয়ে থাকিম তো বৰ্তমান যিখিনি এয়া যোৱা যিটো ভিডিঅ' আপলোড কৰিছিলোঁ মই এৰাৰ লগে লগে কুয়েল বাৰ্ডৰ পোৱালি মই কৈছিলোঁ 40 পিচ আছে ষ্টকত লগে লগে বুক হৈ গ'ল সিল্কি পোৱালি 11 পিচ আছিল লগে লগে বুক হৈ গ'ল এই লোকেল মুৰ্গী পোৱালি আপোনাৰ 500 আছে তাৰ পৰা 400 অলৰেডি আগৰ পৰাই বুকিং হৈ আছে এতিয়া 80 পিছৰ নিচিনা আছে যদি কাৰোবাৰ লাগে সোনকালে আপোনালোকে বুকিং কৰক ব্ৰডিং পোৱালি পাব 15 দিনীয়া পোৱালি পাব প্ৰাইচটো কৈ নিদিও আপোনালোকে কল কৰি মই জনাই দিম 80 পিছৰ নিচিনা আছে লোকেল মুৰ্গী পোৱালি তো মই কৈ দিলোঁ আপোনালোকে কি পাব আৰু এটা কথা নেপিয়াৰ ঘাঁহৰ কাটিং কোনটো বৰ্তমান মোৰ তাত এভেইলেবল আছে কাৰোবাৰ যদি নেপিয়াৰ ঘাঁহৰ কাটিং লাগে ল'ব পাৰিব ঠিক আছে তো এতিয়া সোনকালে মই পোৱালিখিনি ধৰি পিনি ভ্যাকসিন কেনেকৈ কৰিব লাগে অলপ দেখাই দি আছোঁ আপোনালোক ঠিক আছে কাৰণ মোৰ এই গোটেইখিনি পোৱালি ধৰি এটা এটা ভ্যাকসিন কৰিব গ'লে মোৰ বহুত সময় লাগি যাব আৰু এনেই ভিডিঅ'টো প্ৰায় 10 মিনিটৰ নিচিনা হৈয়ে গৈছে আপোনালোকে মোৰ ভিডিঅ'বিলাক স্কিপ কৰে সম্পূৰ্ণ ভিডিঅ'টো নাচায় সেইকাৰণে জলদি কৰি আছোঁ মই
তো এয়া টোটেল আপোনাৰ এই 8টা কেৰেট অলৰেডি ভৰা হ'ল, পোৱালিখিনি ধৰা হৈছে, ধৰি এই কেৰেটত ৰাখিছোঁ। তো এতিয়া কেনেকৈ দিব লাগে মই দেখাই দি আছোঁ আপোনালোক, ঠিক আছে। এইটো পোৱালিটো ধৰিলোঁ, এয়া চাব পাৰে, এয়া এয়া কোনটো পোৱালিটো কোনটো খাই আছে। যেতিয়া খোৱা শেষ হৈ যাব তাৰ পিছত ইয়াতে এৰি দিব। এয়া এৰি দিলোঁ, এটা হৈ গ'ল, আৰু এটা দেখাই আছোঁ আপোনালোকে। এয়া ধৰিলোঁ পোৱালি, এয়া হৈ গ'ল। এটা চকুত 1 ফুটাকৈ দিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তো আপোনালোকৰ যদি টাৰ্কি পোৱালি লাগে বা চীনা মুৰ্গী পোৱালি লাগে, বতা চৰাইৰ পোৱালি লাগে, চিল্কি পোৱালি লাগে, তেতিয়াহ'লে আপোনালোকক বাৰে বাৰে মই কৈ আছোঁ, আপোনালোকে এডভান্স দি বুকিং কৰি থৈ দিয়ক, ঠিক আছে। আৰু যদি বিশ্বাস নহয় তেতিয়াহ'লে আপোনালোকে এক কাম কৰক, গুগল মেপত যাওক, যাই পিনি দৰং পল্ট্ৰি ফাৰ্ম দৰং পল্ট্ৰি ফাৰ্ম বুলি চাৰ্চ কৰক, আহি যাব মোৰ ইয়াৰ লোকেশ্যন, মোৰ ফাৰ্মখন ক'ত আছে। আৰু মোৰ ফাৰ্মখন হ'ল দৰং ডিষ্ট্ৰিক্ট কৌপাটি বাগিচাকাছ, ঠিক আছে। তাৰ বাদেও চাওক, মইতো পূৰা ফেচ কাটিং দি মই ভিডিঅ' কৰি আছোঁ, সন্দেহৰ কোনো কাৰণ নাই। তো যিসকলে সন্দেহ কৰে আৰু কি কৰিম, হয়নে নাই। তো যিয়ে নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আপোনালোকে এনেকুৱাকৈ লোকেল মুৰ্গী পোৱালিক ভেকচিন কৰিব পাৰে। তো যদি আপোনালোকৰ কিবা ইনফৰ্মেটিভ লাগে এই ভিডিঅ'টো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এনেকুৱা ধৰণৰ মই আপডেটবিলাক দি থাকিম। কিন্তু আপোনালোকে মেডিচিনৰ কাৰণে মোক কল নকৰিব, কাৰণ চাওক, ভেটেনেৰি ডাক্তৰ যিসকল আছে, চৰকাৰী ডাক্তৰ, সিহঁতক কিন্তু এনেই ৰাখিছে জাষ্ট খালি আপোনাৰ যিটো আমাৰ সমাজৰ মানুহৰ গৰু ছাগলী এইবিলাকক বেমাৰ আজাৰ চোৱাৰ কাৰণে ভেটেনেৰি ডাক্তৰ ৰাখিছে আমাৰ চৰকাৰে, হয় না। তো আপোনালোকৰ যদি মুৰ্গী বা গৰু ছাগলী হাঁহৰ কিবা হয়, আপোনালোকে ভেটেনেৰি ডাক্তৰৰ তাত যাব, যোৱাৰ পিছত যিটো মেডিচিন লিখি দিব সেইমতে আপোনালোকে মেডিচিন ইউজ কৰিব। এনেই যধে মধে ফাৰ্মাচীৰ পৰা মেডিচিন কালেক্ট নকৰিব, কাৰণ আপোনালোকে এইটো ভালকৈ জানে যে ফাৰ্মাচীত গ'লে আপোনাৰ ইমান সোপা মেডিচিন লিখি দিব সিহঁতে, জাষ্ট খালি সিহঁতক কি লাগে, মেডিচিনহে বিক্ৰী কৰিব লাগে। সিহঁতেতো এইবিলাকৰ প্ৰতি ইমান নাজানে ন। তো সেইকাৰণে কওঁ যে চৰকাৰী ডাক্তৰ যদি ওচৰে পাঁজৰে থাকে, জিলা পৰিষদত থাকেই, মানে প্ৰত্যেকটো জিলাতে এটা আপোনাৰ ভেটেনেৰি ডাক্তৰ থাকেই, এটা নাথাকে, বহুত কেইটাই থাকে কাউণ্টাৰত। তো যিয়ে নহওক, যদি আপোনালোকৰ মুৰ্গী বা হাঁহ কুকুৰা গৰু ছাগলী কিবা হয়, আপোনালোকে লগে লগে ভেটেনেৰি ডাক্তৰৰ তাত যাব, যোৱাৰ পিছত যিটো মেডিচিন ছাজেষ্ট কৰিব সেইটো মতে আপোনালোকে মেডিচিনটো ইউজ কৰিব। তো ভালে থাকক, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ, জয় আই অসম।